তো নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিম যে আশা কৰ্মী অংগনাবাদী আৰু স্কুলৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত, যিসকলৰ দৰমহা জানুৱাৰী মাহতে ৬,০০০ৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি হোৱাৰ মুখ্যমন্ত্ৰীয়ে এখন বৃহৎ ঘোষণা কৰিছে। তো আজিৰ ভিডিঅ'খনৰ যদি শেষলৈকে আপোনালোকে ৱাচ কৰে বা ভিডিঅ'খন শেষলৈকে যদি আপুনি চায়, তো সকলোখিনি কনফিউজন দূৰ হৈ যাব যে আপোনালোকৰ চেলাৰী বৃদ্ধি হ'বনে নাই, দৰমহা বাঢ়িবনে নাই। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। তো নমস্কাৰ, টেক আছাম 3.0 এখন নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ এখন শুভকামনা থাকিল, যাতে বছৰটো আপোনালোকৰ ভালে পাৰ হয়। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু যদিহে আপোনালোকৰ কিবা কনফিউজন থাকে কমেণ্ট বক্সত অৱশ্যই জনাব নাপাহৰিব। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু চেলাৰী দৰমহাৰ বাবে যদিহে আপুনি আশা কৰ্মী বা অংগনাবাদী আৰু ৰান্ধনীসকল সেইসকল লোকৰ বাবে এই ভিডিঅ'খন। আৰু যদি আপোনালোকৰ কোনোবা এনেকুৱা বাইদেউ বা ককা দেউতা থাকে, সেই সকলক এই ভিডিঅ'খন শ্বেয়াৰ অৱশ্যই কৰিব, যাতে সেইসকলে এই তথ্যখন লাভ কৰিব পাৰে। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। তো কিছুদিন আগত দিছপুৰত ৰেণুজ পেগু আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন আলোচনা কৰা হয় যে দৰমহা বৃদ্ধিৰ বাবে যিসকল অংগনাবাদীৰ কৰ্মী, আশা কৰ্মী আৰু স্কুলৰ ৰান্ধনী সেইসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে এখন বৈঠক বহা হয়। আৰু সেই বৈঠকৰ পিছত এখন নটিচ জাৰি কৰা হয়, যিখন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোষ্ট কৰিছে। তো সেই নটিচখন আহক আমি সকলোৱে মিলি চাই লওঁ। তো সৰ্বপ্ৰথম কি ইয়াত চৰকাৰী কৰ্মচাৰী বুলি উল্লেখ কৰি ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ ৰাজহুৱা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বঢ়াই কোৱাৰ প্ৰয়োজন নাই যে এয়া ধাৰাবাহিক আন্দোলনৰ সংগ্ৰামেৰে প্ৰতিক্ৰিয়া। তো ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজহুৱা প্ৰতিশ্ৰুতিক আদৰণি জনাইছো। ঠিক আছে। তো লগতে কি ৰাজহুৱা প্ৰতিশ্ৰুতি অনুসৰি আগন্তুক বাজেট ৰন্ধন কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। তো আইনমতে মজুৰি দিব নোৱাৰিলেই মাহিলী ১০,০০০ টকাকৈ বৃদ্ধি হ'ব। ৬ৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই জনাইছে। ঠিক আছে। তাৰপিছত কি কৈছে, মাননি বছৰৰ ১২ মাহৰ বাবে আৰু মাহৰ প্ৰথম সপ্তাহতে প্ৰদান কৰা হ'ব। কি বিদ্যালয় একত্ৰীকৰণ অন্যকৰণৰ কাম হেৰুওৱা ৰন্ধন কৰ্মীক এককালীন ৩ লাখ টকাকৈ সাহায্য দিয়া হ'ব বুলিও এইখনো প্ৰতিশ্ৰুতি দিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ৰেণুজ পেগু ডাঙৰীয়াই। তো কৰ্মস্থলীত আঘাতপ্ৰাপ্ত ৰন্ধন কৰ্মীক চিকিৎসা সাহায্য প্ৰদান কৰা হ'ব। যদিহে আপুনি ৰন্ধন কাৰ্যত যদি আপোনাৰ কিবা অসুবিধা হয়, তেতিয়াহ'লে যদি চিকিৎসালয়ৰ দৰকাৰ হয়, সেইসকলক ফ্ৰী প্ৰদান কৰা হ'ব, সাহায্য প্ৰদান কৰা হ'ব। আৰু মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ সকলো প্ৰচেষ্টা বন্ধ কৰাৰ দাবী জনাইছে। ঠিক আছে। তো আজিৰ ভিডিঅ'খন সকলোখিনি হয়তো আপুনি বুজি পাইছে যে কি প্ৰতিশ্ৰুতি দিছে। আৰু আশা কৰ্মী অংগনাবাদী কৰ্মীসকলৰ বাবেও চেলাৰী ৬,০০০ৰ পৰা ১২,০০০লৈকে বা ১০,০০০লৈকে বৃদ্ধি কৰা হ'ব। তো হয়তো আজিৰ ভিডিঅ'খন সকলোখিনি আপুনি বুজি পাইছে। যদি কিবা অসুবিধা থাকে আপুনি কমেণ্ট কৰিব পাৰে, মই অৱশ্যই ৰিপ্লাই জনাম। তো আজিৰ বাবে বিদায় লৈছোঁ। দেখা হ'ব আৰু এখন নতুন ভিডিঅ'ত।